ৰঙা নদীলৈ বুলি বাট লৈছে ভূপেন বৰাই বিহপুৰীয়াত এবাৰ নিজৰ মানুহৰ ৰাজনীতি আমাৰ এজন নিজৰ মানুহ লাগে আৰু সেইটো কাৰণে দিন ৰাতি একাকাৰ কৰিছে ৰাম ভূঞাই লক্ষ্য হেৰুৱা গৰিমা ঘূৰাই অনা বিহপুৰীয়াত ভাল দিন নচলা হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ 2016 আৰু 2021 দুয়োটা নিৰ্বাচনতে বিহপুৰীয়াৰ জনতাই আদৰি নললে দুবাৰকৈ বিহপুৰীয়া সমষ্টিক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছ নেতাগৰাকীক 2016 বিধানসভা নিৰ্বাচন 2021 বিধানসভা নিৰ্বাচনত ক্ৰমে দেৱানন্দ হাজৰিকা আৰু অমিয় কুমাৰ ভূঞাৰ ওচৰত পৰাজয় বৰণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তাৰ পাছতে বৰাই বুজি উঠিল যে বিহপুৰীয়াত তেওঁৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ সেয়ে 26 নিৰ্বাচন বিহপুৰীয়াত নেখেলাৰ সিদ্ধান্ত লৈছে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ইফালে বিগত নিৰ্বাচনসমূহত চৰ্চিত হৈ আছিল লোকেল চালানীৰ প্ৰসংগ এনে পৰিস্থিতিত ভূপেন বৰাৰ অবিহনে বিহপুৰীয়াৰ দায়িত্ব ল'ব কোন কংগ্ৰেছ নেতাই ওলাই আহিছে স্থানীয় যুৱ ব্যৱসায়ী নাৰায়ণ ভূঞা যাক ৰাইজে ৰাম ভূঞা বুলিও চিনি পায় যাক হয়তো বিশ্বাসত লৈছে ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে হয়তো বিশ্বাস কৰিছে ৰাম ভূঞাই ঘূৰাই আনিব বিহপুৰীয়া কংগ্ৰেছৰ হেৰুৱা গৰিমা গতিকে 26 নিৰ্বাচনৰ বাবে এতিয়া দিন ৰাতি একাকাৰ কৰি গাঁৱে গাঁৱে ঘূৰিছে ৰাম ভূঞা বিহপুৰীয়া কংগ্ৰেছৰ এতিয়া মূল ইছ্যু স্থানীয় যুৱক ইছ্যু ৰাজনৈতিক সিদ্ধান্ত ল'ব পৰা নিজৰ মানুহ তেওঁ এজন স্থানীয় যুৱক আমি বহু বছৰ কাল স্থানীয় যুৱকক লৈ পেলাই আমি বিহপুৰীয়া সমষ্টিবাসীয়ে আমি নিৰ্বাচন খেলিবলৈ আমি পোৱা নাছিলোঁ কিন্তু এইবাৰ আমাৰ ভাগ্য ভাল গতিকে ৰাম ভূঞাৰ নেতৃত্বতে আমি তাৰমানে ইলেকশ্যন খেলিম বিহপুৰীয়াত এজন ৰাজনৈতিক সিদ্ধান্ত ল'ব পৰা আমাৰ এজন নিজৰ মানুহ লাগে আৰু সেইটো কাৰণে তেওঁলোকে আহি আমাৰ মাজত আজি সহযোগিতা কৰিছে আৰু আমি কংগ্ৰেছে আজি এবাৰ সেইটো আমি পূৰণ কৰিম বুলি ভাবিছোঁ ৰাম ভূঞাৰ নেতৃত্বত বিহপুৰীয়াত অনুষ্ঠিত কৰিছে ইটোৰ পাছত সিটো যোগদান কাৰ্যসূচী আৰম্ভ কৰিছে ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ ইটোৰ পাছত সিটো প্ৰতিশ্ৰুতি সুযোগ বিচাৰিছে বিহপুৰীয়াৰ ভোটাৰৰ পৰা সুযোগ অকণমান দিয়ক আপোনালোকে বৰ একদম সময়ৰ উপযোগী বুলি ভাবি আপোনালোকে এই আজি অনুষ্ঠানটোতে যোগদান কাৰ্যসূচী কৰিছে মই শপত খাই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে মই যদি কিবা কাৰণত যদি এই বিহপুৰীয়া সমষ্টিয়ে মোক যদি আঁকোৱালি লয় তেতিয়াহ'লে মই আপোনালোকক আৰু এটা কথা কওঁ যে মই যেতিয়া ইয়াৰ পৰা ঘূৰি যাম হাওহাজান গেটত মই নামি মোৰ 4টা জেট চেক কৰিম যদি 500 টকা পইচা ওলায় তেতিয়াহ'লে হাওহাজান গেটৰ কোনোবা এজন চব্জি দোকানী কোনোবা এজন পাণ দোকানীক মই দি থৈ যাম মই ইয়াৰ এজন স্থানীয় মানুহ মোৰ ইয়াত 500 পৰিয়াল আছে মোক 20,000 মানুহে ৰাম বুলি মাতে মোক 10,000 ল'ৰাই মোক ৰামদা বুলি মাতে গতিকে অনাগত দিনত কিছু আমি অকণমান কৰিব লগা আছে গতিকে আমি কৰিব লাগিব আমি কৰিবলৈ ওলাইছোঁ লাহে লাহে কৰি আমি অনাগত দিনত আমি ভাবিছোঁ আগবাঢ়ি যাম বিহপুৰীয়া মানুহে চিন্তা কৰিব মোক যদি দলে সুযোগ দিয়ে মোক যদি বিহপুৰীয়াবাসীয়ে যদি মোক অকণমান সহায় কৰে তেতিয়াহ'লে মই এটা কথা আপোনালোকৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ যে বিহপুৰীয়াৰ প্ৰত্যেক ঘৰ মানুহৰ এজন ল'ৰাক কমচে কম মই এটা মাহত 8,000 পৰা 10,000 টকা ইনকাম কৰি দিব পৰা মই তেওঁলোকক ব্যৱসায়িক টিপছো দিব পাৰিম নিৰ্বাচনলৈ এতিয়াও বাকী প্ৰায় 10-11 মাহ তেনে সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গৃহ সমষ্টিত এতিয়া দিনে নিশাই চলিছে নিৰ্বাচনী কুচকাৱাজ ৰাম ভূঞাৰ প্ৰতিশ্ৰুতিয়ে কংগ্ৰেছৰ প্ৰতি বিহপুৰীয়াবাসীৰ মন কিদৰে আকৃষ্ট কৰিব সেয়া উত্তৰ দিব 26 নিৰ্বাচনে ভূপেন বৰাৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব তাৰ উত্তৰ দিব ৰঙা নদীয়ে নিউজ ডেস্ক কিষাণ নিউজ